হয়, এই মুহূৰ্তত মই আছোঁ উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত। যিটো এতিয়া পূজাৰ বতৰ আৰু প্ৰতি বছৰে এই দেৱালয়খনতো অত্যন্ত সুন্দৰকৈ পূজা আয়োজন কৰা হয় আৰু এইবেলি তেওঁলোকে কিদৰে সাজু হৈছে আমি সেয়া জানিবলৈ ইয়াত উপস্থিত হৈছোঁ। কেমেৰা সহযোগী পৰিৱেশ দেখুৱাব। এয়া হৈছে গহপুৰৰ বৰঙাবাৰীৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ৰ পৰিৱেশ আৰু এখন অত্যন্ত জাগ্ৰত দেৱালয়। ইতিমধ্যে প্ৰস্তুতি চলি আছে। দেৱালয়খনৰ বিভিন্ন অংশত ইতিমধ্যে ৰং কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক, কিয়নো মাজত মাত্ৰ এতিয়া কেইটামান দিন বাকী দুৰ্গা পূজালৈ। এতিয়া চৌদিশে আনন্দ উৎসাহ দেখা পোৱা গৈছে আৰু সকলো এতিয়া ব্যস্ত। আপুনি যদি মন কৰে মৃৎশিল্পীসকল যথেষ্ট ব্যস্ত, আনহাতে সকলো ব্যস্ত। আৰু এয়া হৈছে গহপুৰৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় আৰু প্ৰতি বছৰে এই দেৱালয়খনতো অত্যন্ত সুন্দৰকৈ পূজা উদযাপন কৰে আৰু এইবেলি কিদৰে তেওঁলোকে পূজা উদযাপন কৰিবলৈ আগবাঢ়িছে আমি সেয়া জানিবলৈ উপস্থিত হৈছোহি। পূজাৰ মন্দিৰৰ বিষয়ে কৈছে, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। কওকচোন, আগতীয়াকৈ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে পৰিচিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় আৰু প্ৰতি বছৰে অত্যন্ত সুন্দৰকৈ পূজা উদযাপন কৰে, এইবেলি কিদৰে আগবাঢ়িছে? হয়, নমস্কাৰ। আমাৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা মই ND24 চেনেললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান আমাৰ দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে। আমাৰ চৌহদৰ আমাৰ বিভিন্ন স্থানত আমি ৰং কৰি আছে আৰু আমাৰ মন্দিৰৰ যিখিনি আমাৰ কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাসকলে চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আছে। গতিকে আমি পূজাৰ প্ৰস্তুতি কৰি আছে। বিভিন্ন ঠাইত আমাৰ গ্ৰিলৰ কাম চলি আছে, ৰঙৰ কাম চলি আছে, চাফ চাফাই চলি আছে। বৰ্তমান দেৱী মৰ্তলে মহালয়ৰ দিনাৰ পৰা নমাৰ পৰাই আমাৰ ইয়াত পূজা লাগিছে বুলি ক'ব পাৰি। গতিকে আমি যিমান পাৰোঁ আমি এই পূজাভাগ আমি সুচাৰুৰূপে আমি পৰিচালনা কৰি যাতে আমি ভক্তপ্ৰাণ ৰাইজক আমি সুবিধাখিনি দিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ। এইবাৰ আমাৰ পূজাৰ অষ্টমীৰ দিনাখন বৰবলি হ'ব। এভাগ বৰবলি ইতিমধ্যে আমাৰ আহিছে আৰু বাকী কেইদিনত হাঁহ বলি, ছাগলী বলি, নানা ধৰণৰ এইখিনি বলি থাকিবই। হাজাৰ হাজাৰ ভক্তগণ ৰাইজ উত্তৰ অসমৰ মানে অন্যতম শক্তিপীঠ হিচাপে বিভিন্ন ঠাইৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ যোৰহাট, শিৱসাগৰ, জোনাই এনেকৈ কৰি আমাৰ বিভিন্ন ভক্তগণ ৰাইজ আহিব। ইতিমধ্যে দক্ষিণপাৰাৰ পৰাও আহিব। ইতিমধ্যে আমি খবৰ পাইছোঁ হাঁহ ছাগলী আনিব তেওঁলোকে। আমি বিভিন্ন ঠাইত আমি স্বেচ্ছাসেৱকসকলক নিয়োগ কৰিছোঁ। প্ৰায় 100-150 স্বেচ্ছাসেৱক আমি নিয়োগ কৰিছোঁ। তেওঁলোকে তেওঁলোকৰ কাম কৰিব যাতে দৰ্শনাৰ্থীসকলে কোনো ধৰণৰ অসুবিধা নাপায়। তাৰ কাৰণে আমি গাড়ী ষ্টেণ্ড, চাইকেল ষ্টেণ্ড আমি বিভিন্ন ষ্টেণ্ডৰ ব্যৱস্থা কৰিছোঁ আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা। গতিকে আমি যিমান পাৰোঁ আৰু আমাৰ ইয়াৰ স্থানীয় প্ৰখ্যাত ব্যৱসায়িক আমাৰ শংকৰলাল আগৰৱালাই আমাৰ পূজা কেইদিনত আমাৰ মন্দিৰৰ তৰফৰ পৰা আৰু শংকৰলাল আগৰৱালাৰ তৰফৰ পৰা প্ৰসাদ আৰু খিচিৰি ভোগ যিমান দৰ্শনাৰ্থী আহিব সকলো দৰ্শনাৰ্থীকে আমি আপ্যায়ন কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। অত্যন্ত সুন্দৰ। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। কওকচোন, প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহ সমাগম হয় মন্দিৰ ভাগলৈ, এইবাৰ কিমান মানুহ সমাগম হোৱা আশা কৰিছে? আপোনালোকৰ নিউজ চেনেললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক এই অন্যতম অসমৰ দ্বিতীয়খন আমাৰ শক্তিপীঠ কল্যাণী মন্দিৰ, ইয়াতে খুব জাগৃত মন্দিৰ আৰু সেই জাগৃত মন্দিৰলৈ আমি আগন্তুক যি দুৰ্গা পূজা আমাৰ আয়োজন কৰা হৈছে সেই দুৰ্গা পূজাৰ আয়োজনৰ সকলো কথাখিনি আমাৰ ছেক্ৰেটাৰীয়ে আপোনালোকক কৈছেই আৰু মই কি ক'ম, ক'বলগীয়া একো নাই। কোৱাৰ মুহূৰ্তত মানে একো নাই যদিও আপোনালোকৰ যিহেতু সমূহ ভাৰত আৰু অসমৰ ৰাইজক আহ্বান এইটোৱে কৰিছোঁ যে সেই মন্দিৰ ভাগৰ বিষয় লৈ তেওঁলোকে আহি পেলাই আমাৰ সেই পূজাভাগ ধুনীয়াকৈ চলাই বুৰাই আৰু আনন্দৰে যাতে আমাক সহায় সাহায্য কৰিব বুলি মই আশা কৰিছোঁ অসমৰ ৰাইজলৈ। নিশ্চয় আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই পুনৰ কেমেৰা সহযোগী পৰিৱেশটো দেখাব ওলাইছোঁ। এয়া হৈছে গহপুৰৰ অৰ্থাৎ উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় আৰু প্ৰতি বছৰে আচলতে ইয়াত অত্যন্ত সুন্দৰকৈ উলহ মালহেৰে দুৰ্গা পূজা আয়োজন কৰা হয় আৰু ইয়াত যিহেতু ম'হ বলি বা বিভিন্ন বলিৰ ইয়াত নীতি নিয়ম আছে আৰু এইবাৰো সেয়া ইয়াত হ'ব। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এতিয়া। আৰু এয়া হৈছে গহপুৰৰ কল্যাণী দেৱালয়ৰ পৰিৱেশ আৰু আমি পূজাৰ আগমুহূৰ্তত দেৱালয়খনত কিদৰে এবাৰ পূজা আয়োজন কৰিব তাৰ প্ৰস্তুতি সম্বন্ধে ND24 দৰ্শকক দেখাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।